19 জানুৱাৰীৰ পৰা দুধনৈ নিকটৱৰ্তী মাছ জাকিলি ৰাজহুৱা খেলপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ 48 সংখ্যক আৰু গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ 34 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ 21 জানুৱাৰী নিশা সফলভাৱে সামৰণি পৰে। সামৰণিৰ দিনা অনুষ্ঠিত হোৱা মুকলি সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো উপস্থিত থাকি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। গোৱালপাৰা জিলা আপচুৰ সভাপতি সন্তোষ হাজোৱাৰী আৰু জিলা সাহিত্য সভাৰ সভাপতি ৰমাকান্ত খাখলাৰীৰ যৌথ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে BTRৰ 2 আঞ্চলিক দল BPF আৰু UPPLক একত্ৰিত হৈ বড়ো জাতিৰ বিভিন্ন সমস্যা সমাধানৰ বাবে আহ্বান জনাইছিল। কিন্তু আপচুৰ এই আহ্বানক BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নস্যাৎ কৰে। আপচু সভাপতিগৰাকীয়ে কয়, হাগ্ৰামা মহিলাৰীয়ে যদি BTRত শান্তি, ঐক্য, বুজাবুজি তথা বড়ো জাতিৰ বিভিন্ন সমস্যাসমূহ একত্ৰিত হৈ সমাধান হোৱাটো নিবিচাৰে, সেয়া তেওঁৰ নিজৰ কথা। যি ব্যক্তিয়ে কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবে ৰাজনীতি কৰে, তেনে ব্যক্তিয়ে কেতিয়াও নিজৰ জাতিটোৰ উন্নতিৰ কথা ভাবিব নোৱাৰে। তেনে ব্যক্তি সমাজৰ পৰা এঘৰীয়া হৈ পৰে। আনহাতে শৈক্ষিক দিশ সম্পৰ্কত কয় যে আপচুৱে গুণগত শিক্ষা অভিযানৰ বাবে আপচুৱে কাম কৰি আছে। বিদ্যালয়সমূহত বড়ো মাধ্যমৰ পাঠ্যপুথিৰ অভাৱ, সময়মতে যোগান নধৰা, বড়ো মাধ্যমৰ শিক্ষক নিযুক্তি সম্পৰ্কত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজেৰে সমাধান কৰা আৰু অহা শিক্ষাবৰ্ষৰ পৰা বড়ো মাধ্যমৰ পাঠ্যপুথি নিয়মীয়া কৰাৰ বাবে আহ্বান জনায়। আনহাতে মুকলি সভাত BTRৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে BTRৰ নিৰ্বাচনত এইবাৰ UPPLে অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব আৰু নিৰ্বাচনত UPPLেই জয়ী হ'ব। বড়ো জনগোষ্ঠীৰ ভৱিষ্যত প্ৰজন্মক সৰুৰে পৰাই বড়ো ভাষাত শিক্ষাদান কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। অহা কাৰ্যকালৰ বাবে নিপন খাখলাৰীক জিলা আপচুৰ সভাপতি আৰু দিগন্ত কছাৰীক সম্পাদক হিচাপে লৈ নতুন গোৱালপাৰা জিলা কমিটি গঠন কৰে। আনহাতে বড়ো সাহিত্য সভাৰ পূৰ্বৰ কমিটিখনকে বাহাল। মুকলি সভাত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী RP নাৰ্জাৰী কেইবাটাও আকচুকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনৰ নেতৃবৰ্গ তথা বড়ো সাহিত্য সভাৰ বিষয়ববীয়া আৰু ৰাইজ উপস্থিত থাকে। আজি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ 36তম আৰু গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ 48তম অধিৱেশন যোৱা 19 তাৰিখৰ পৰা আজি মানে শেষ দিন। আজি অপেন সেশন চলি আছে। এই অপেন সেশনত আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা বড়ো সাহিত্য সভাই মানে BTRৰ ফৰেষ্ট মিনিষ্ট্ৰী ৰঞ্জিত বসুমতাৰী তেওঁক মানে মুকলি সভা উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰণ কৰিছো। আমাৰ চিফ গেষ্ট হিচাপে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতি দীপেন বড়ো ছাৰ আমাৰ মাজত উপস্থিত হৈছে। আমি আমন্ত্ৰণ জনাইছিলো বড়ো সাহিত্য সভাৰ চেন্ট্ৰেল প্ৰেচিডেণ্ট ডক্টৰ সুৰত হাজাৰী, আমাক তেওঁ জনাইছে তেওঁ অসুখৰ কাৰণে তেওঁ আহিব নোৱাৰিলে। আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ডেপুটি চিফ ৰমি পি নাৰ্জাৰী আমাৰ মাজত উপস্থিত হৈছে। বহু আমাৰ ভাতৃত্ব সংগঠন আকচু, ৰাভা ষ্টুডেণ্টছ ইউনিয়ন, আক্ৰাচু, প্ৰত্যেকটো ছাত্ৰ সংগঠনৰ মুৰব্বী তেওঁলোকে আমাৰ মাজত উপস্থিত হৈছে। আমি নথৈ আনন্দিত যে আমাৰ গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ 36তম যি অধিৱেশন, এই 36তম অধিৱেশনটো পূৰ্ণাংগভাৱে আমি সফল হোৱা বুলি আমি মানে লৈছো। কাৰণ যোৱা 19 তাৰিখৰ পৰা 19 তাৰিখ আৰু 20 তাৰিখ দুটি নিশা আমাৰ ডেলিগেট সেশন হৈ গ'ল। ডেলিগেট সেশনত আমি 350 ডেলিগেট আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাই মানে পাবলৈ সক্ষম হৈছো এইবাৰ। আৰু যোৱা ৰাতি 20 তাৰিখে ডেলিগেট সেশনত আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি বডি যি মানে কমিটি, এই কমিটিটো সাল সলনি কৰি নতুন কমিটি, পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হৈছে। নতুন কমিটিৰ সভাপতি হিচাপে আমি নিপন খাখলাৰীক তেওঁক মানে নিযুক্তি কৰিছো। তাৰপিছত সাধাৰণ সম্পাদক হিচাপে দিগন্ত কছাৰী দৰাংগী আঞ্চলিকৰ পৰা আমি তেওঁক মানে নিয়োগ কৰিছো। আমি আশা কৰো মই গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ এডভাইজাৰ হিচাপে আমি আশা আগন্তুক নতুন যি মানে নতুন বৰ্ষত আমি নতুন কমিটিখনে ভাল মানে সমাজৰ কাৰণে, জাতিটোৰ কাৰণে, আমাৰ গোৱালপাৰা অঞ্চলত থকা জাতি জনগোষ্ঠীৰ কাৰণে সকলো মানে একগোট হৈ কাম কৰি যাব। ইয়াৰ কাৰণে মই তেওঁলোকক মানে আজিৰ এই মানে আপোনালোকক থৈ তেওঁলোকক মানে ধন্যবাদ জ্ঞাপন কৰিছো, শুভেচ্ছা জনাইছো। ডেলিগেটত আমি মানে আমাৰ যি শৈক্ষিক পৰিৱেশৰ লগত জড়িত শৈক্ষিক এডুকেশ্যন প্ৰব্লেম কিছুমান আমাৰ আছে, যে আমাৰ আজিলৈকে আমাৰ বড়ো ভাষাটো এই চিটুলত সোমোৱাৰ পিছত অসমৰ সহযোগী ভাষা হোৱাৰ পিছতো কিন্তু এতিয়ালৈকে আমাৰ শৈক্ষিক সমস্যা মানে সম্পূৰ্ণভাৱে পূৰণ হোৱা নাই। এতিয়া আপোনালোকে গমেই পায় যে আজিলৈকে কিছুমান স্কুলত আমাৰ পাঠ্যপুথি যোগান দিব পৰা নাই চৰকাৰখনে।
সেইকাৰণে আমি অসম চৰকাৰক দাবী জনাওঁ, অসমৰ মানে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুক আমি দাবী জনাওঁ যে আমাৰ যি বড়ো মিডিয়ামৰ যি পাঠ্যপুথি সময়মতে আগন্তুক যি একাডেমিক ছেশ্যন নতুন আহি আছে, সেই একাডেমিক ছেশ্যনত যেন সময়মতে আমাৰ কিতাপ পাঠ্যপুথি যে তেওঁলোকে সময়মতে যোগান দিয়ে, তাৰ কাৰণে আমি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুক আহ্বান জনাইছোঁ। মই এই গোৱালপাৰা মাজকালিত আমাৰ গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ যি অধিৱেশন আছে ৪৮তম অধিৱেশনত উপস্থিত হৈছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি বড়ো জাতীয় যি সংগ্ৰামৰ যি ধাৰা আৰু জাতি নিৰ্মাণৰ যিখিনি কাম কাজ অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, শিক্ষা আৰু আমাৰ ভূমি আৰু ৰাজনৈতিক যিখিনি অধিকাৰক লৈ আমি নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছোঁ। আৰু জাতীয়তাবাদী চিন্তা চেতনাৰে আমি সদায় জাতিটো আগুৱাই নিবৰ কাৰণে উপেন ব্ৰহ্মৰ যি সপোন আছিল যে উন্নত জাতি গঠন কৰা, সেই দিশত আমি আগবাঢ়িছোঁ। আৰু আজি মাজকালিত উপস্থিত হৈ ইয়াত উপস্থিত সকলো ৰাইজক যি এটা উৎসাহ আৰু উদ্দীপনা, সঁচাসঁচিকে গোৱালপাৰা ৰাভা হাছং সেই অঞ্চলত বসবাস কৰা বড়ো ৰাইজে সদায় একত্ৰিতভাৱে শান্তিৰে ইয়াত বসবাস কৰি আছে। আৰু তেওঁলোকৰ সকলো দিশৰ যিখিনি সমস্যা সমাধানৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি কাম কৰি যাম। আৰু আপুনি যোনটো প্ৰশ্ন কৰিছে যে দুই আঞ্চলিক মানে ৰাজনৈতিক দল BTR-ৰ UPPL আৰু BPF দুইটা দলক আমি আগবাঢ়ি যাবৰ কাৰণে বা মিলা প্ৰীতিৰে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছিল। আৰু সেই কথাটো আৰম্ভণিও হৈছিল, এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাও হৈছিল 3বাৰকৈ। কিন্তু BPF প্ৰধান হাগ্ৰামা মহোদয় ডাঙৰীয়াই তেওঁ আহি পিছলৈ তেওঁ এই আলোচনা নস্যাৎ কৰিছে। তো এইটো তেখেতৰ কথা। তেওঁ যদি শান্তি নিবিচাৰে, তেওঁ যদি ঐক্য নিবিচাৰে, তেওঁ যদি বুজাবুজি নিবিচাৰে, তেওঁ যদি জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত একত্ৰিত হৈ আগবঢ়াটো যদি নিবিচাৰে, এইটো তেখেতৰ কথা আমাৰ ক'ব লগা নাই। কিন্তু আমি শান্তি আৰু জাতি নিৰ্মাণৰ কাৰণে উপেন ব্ৰহ্মৰ যি সপোন আছিল সেইটোলৈ সদায় আগবাঢ়িম। আৰু যিসকলে শান্তি নিবিচাৰে, যিসকলে সমাজৰ মংগল নিবিচাৰে, জাতিটোৰ মংগল নিবিচাৰে, তেওঁলোকে সদায় সমাজৰ পৰা বাদ পৰি থাকিব। মই এইটোৱে স্পষ্টভাৱে কৈছোঁ। মই বিৰোধী বুলি নকওঁ, তেওঁলোকে ৰাজনীতিবিদ, কিন্তু কথাটো স্পষ্ট যে নিজৰ স্বাৰ্থ, নিজৰ ৰাজনীতিক গাদী, নিজৰ ক্ষমতাৰ স্বাৰ্থত যিসকলে সদায় চিন্তা কৰে, কাম কৰে, তেওঁলোকে সমাজৰ কেতিয়াও মংগল নাভাবে। মই এইটোৱে ক'ব বিচাৰিম। ধন্যবাদ। বহুত সমস্যা আছে যে মানে পাঠ্যপুথিকে আদি কৰি মিডিয়ামকে আদি কৰি মডেল ডিগ্ৰী কলেজসমূহত এতিয়াও মানে ডিপাৰ্টমেণ্ট খোলা নাই। এইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা গুণগত শিক্ষা অভিযানৰ কাৰণে এপছই কাম কৰি আছে। মাতৃভাষা মাধ্যম হিচাপে অসমত অসমীয়া মাধ্যম, বড়ো মাধ্যম চলি আছে, আন মাতৃভাষা মাধ্যমো চলিব। আৰু এই বিদ্যালয়বিলাকত পাঠ্যপুথিৰ অভাৱ কেতিয়াবা হৈছে। গোৱালপাৰাতে বহুত তেনেকুৱা সমস্যা হৈছে। এজনীয়া শিক্ষকৰে বিদ্যালয় চলি আছে, এতিয়া গুণোৎসৱ চলি আছে। সেইদিনাখন আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ যে আমাৰ দুধনৈৰ ডিগ্ৰী কলেজৰ বড়ো বিভাগ তাত মানে শিক্ষক নিযুক্তি দিব লাগে, ছিংগল টিচাৰ যিখিনি বিদ্যালয় তাত শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে। এইবিলাক সমস্যাক লৈ পেলাই আমি চৰকাৰক দাবী জনাইছোঁ আৰু আমি ধৰ্ণাও কৰিছিলোঁ। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক আলোচনালৈ মাতিছিল আৰু আলোচনা ফলপ্ৰসূ হৈছে, কিন্তু কিছু মীমাংসা হৈছে, কিছু অমীমাংসিতভাৱে এতিয়াও আছে। মন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে মাধ্যম ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত জীয়াই থাকিব লাগিব। মৌলিক অধিকাৰ হিচাপে 2009ত ৰাইট টু এডুকেশ্যন যি এটা মৌলিক অধিকাৰ প্ৰদান কৰিছে, সেই হিচাপত মাধ্যম জীয়াই ৰখাৰ কাৰণে চৰকাৰৰ যিখিনি দায়বদ্ধতা সেইটো তেওঁ চৰকাৰে পালন কৰিব লাগে। আমি এইটো আহ্বান জনাওঁ। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।